নমস্কাৰ অসমবাসী ৰাইজ। তো আমি আহি আছোঁ আজি খালাকটাং চেৰগাঁও ফুৰিবলৈ। এই পিছফালে আমাৰ তীৰ্থৰাজ এইখন। তো আমি আহি কিবা ঠাই পালোঁ, সঠিক ক'ব নোৱাৰিলোঁ। ইয়াতে ওচৰতে আমাৰ এখন ৱাটাৰফল আছে, তো ভাবিলোঁ আপোনালোকক মই দেখাই দিওঁ ৱাটাৰফলটো। তো ৰাইজ চাই লওকচোন ৱাটাৰফলটো কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই ৰাইজ। ইয়াৰ পৰা ইমান ভালকৈ বুজা নাযায় ৰাইজ, সৰু সৰু যেন দেখা পায়, কিন্তু আচলতে অলপ ডাঙৰ আছে। অলপ দূৰৰ পৰা কৰিছোঁতো ভিডিঅ'টো, তো গতিকে জনাবচোন ৰাইজ এই ঠাইখিনিৰ নাম যদি কোনোবা জনা আছে, ঠাইখিনি কি বুলি কোৱা হয়। এইফালে আছে আমাৰ পাহাৰ, এইফালে আছে আমাৰ ভৈয়াম তলত গৈ আছোঁ লাহে 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 ধীৰে। এইফালে আমাৰ তীৰ্থৰাজ, এইফালে আমাৰ ৰাইজ, এইফালে চবে ফটো উঠাত ব্যস্ত। ৰাইজ মই ওচৰৰে এজন লোকেল মানুহক লগ পালোঁ। লোকেল মানুহজনক লগ পাই মই সুধিলোঁ এইখন কি ৱাটাৰফল বুলি কয়। তো তেওঁ ক'লে এইটো ৱাটাৰফলৰ নাম নাই, এইটো নদীটো হ'ল আমাৰ ভৈৰৱকুণ্ডৰ নদীটো যে ধনশিৰি নদীটো যে, তো সেইটোৰে নদী। তো ৰাইজ এইটোৱে হ'ল আমাৰ ধনশিৰি, এইটোৱে হ'ল আমাৰ ধনশিৰি। এই ওপৰৰ পৰা বাগৰি আহি আছে ক'ৰবাৰ পৰা, তো চাই থাকক। এইফালে বাগৰি বাগৰি ইফালে বাগৰি বাগৰি এনেকৈ ভৈৰৱকুণ্ড হৈ এনেকৈ ধনশিৰি হৈ এনেকৈ ওলাই যাব আৰু ধুনীয়াকৈ। তো অসমবাসী ৰাইজ আমি আহি পাই গ'লোঁ খালাকটাং। তো খালাকটাঙৰ ইখন আমি তেল ডিপুতে ৰিফিলিং কৰিলোঁ, গোটেই টেংকি ফুল হৈ গ'ল। এইফালে আছে আমাৰ আন্না হোটেল। এই আন্না হোটেলত আমি অলপ চাহ পানী খাই আগলৈকে হোটেল লোৱা আছে, তালৈকে গৈ থাকিম আৰু আমি মেইন টাউনলৈকে। তো ৰাইজ জড়িত থকা আমাৰ সৈতে চাওক কিমান দূৰ আগবাঢ়িব পাৰোঁ। তো ৰাইজ আমি আহি পালোঁ এইফালে আমাৰ মটু পাটলু হোটেল। এইফালে আমাৰ মটু পাটলু হোটেল। তো চাওক ৰাইজ মই জেকেটত আহি গ'লোঁ, উপায় নাই, বুম ঠাণ্ডা, বুম তামাম ঠাণ্ডা এইফালে ৰাইজ, বুজিছে নাই? ঠাণ্ডাত মানে থাকিব নোৱাৰা অৱস্থা হৈ গৈছে, এনেকুৱা ঠাণ্ডা এইফালে, বুম ঠাণ্ডা বুম। তো ৰাইজ আজিলৈকে এইখিনিয়ে, কালি আকৌ চেষ্টা কৰিম আপোনালোকক যদি কিবা দেখাব পাৰোঁ নিশ্চয় দেখাম। তো বাই বাই, চি ইউ। জয় আই অসম, জয় জুবিন দা।